হাই এভৰিৱান আৰু মই এতিয়া মোৰ ভ্লগটো আৰম্ভ কৰি লৈছোঁ। আজি হ'ল বৃহস্পতিবাৰ আৰু লগতে দুমাহী শাওণ মাহ কালিৰ পৰা পৰিব আৰু আজিয়ে আমাৰ খেতিখিনি প্ৰথম আৰম্ভণি হ'ব আৰু শেষো হ'ব বাৰু একেলগে, বহুত বেছি নহয়। সেইখিনি বাৰু আমি এইবাৰ ৰুম আৰু সেইটো কাৰণে কিবা এটা গুচি লোৱা প্ৰগ্ৰেম থাকে, সেই গুচি লোৱা প্ৰগ্ৰেমৰ কাৰণে আমি ৰেডি হৈ আহিছোঁ। মানে ৰোৱনী আৰু কঠীয়া চঠীয়া যিবিলাকে তুলিব সেইবিলাকক অলপমান মাহ প্ৰসাদ খোৱা হ'ব। সেইটোৱে এটা বৰ ডাঙৰ সেইটো এটা ডাঙৰ এটা আমাৰ ফেষ্টিভেল মানে কি আৰু ডাঙৰ এটা আমাৰ নিয়ম আৰু এইটো ভুঁইখিনি ৰুবৰ আগতে এইখিনি কৰা হয়। গতিকে আমি আজি ৰাতিপুৱা এতিয়া 6:30 হৈছে, 6:30 বজাতে আমি ওলাই আহিছোঁ। ইয়াতে বাইদেউ যাওঁ বুলি কৈছে, বাইদেউ আৰু আমাৰ জান আহিছে লগত। তাৰপিছত মই ইয়াতে গাড়ীখনত বহি আছোঁ। তাতে একবাৰ গ'লোঁ, ঘৰত গৈ উঠি আহিছোঁ। তাৰপৰা দুটামান ফুলো লৈ আহিছোঁ। তাৰপিছত এইখিনি বস্তু ইয়াতে খিৰিকী এখন খোলা নাই, খিৰিকীখন খোলাই আছে। ক'ৰবাত বান্দৰ চান্দৰ আহি পেলাই এইখিনি খোৱা বস্তুখিনি চব লণ্ড ভণ্ড কৰি থৈ দিব। সেইকাৰণে ইয়াতে মই গাড়ীতে বহি আছোঁ। গতিকে মোৰ ভ্লগটো আৰম্ভ কৰি লৈছোঁ। আপোনালোকে চাব বুলি আশা কৰিছোঁ। আজি যিখিনি বাৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ' আকাৰে, গতিকে চাই যাব। দে এইখিনি ৰুয়ে দিবা হয়নে? এয়া আজি আমাৰ গুচি লোৱা পৰ্ব হৈ আছে আৰু এয়া জানে ফটোশ্বুট কৰিম বুলি কৈছিল, কিন্তু কাপোৰৰ অৱস্থা নোহোৱা হ'ল গাইজ। এয়া পথাৰত আহিলে কিবা এটা নহয় কিবা এটা বস্তু ৰৈ যায়, আমাৰো সেনেকুৱাই হ'ল আজি। তথাপিতো ভগৱানে মেনেজ কৰি দিলা বাৰু, যেনেকৈ নহওক আমাৰ হ'ল। জানে অলপ কষ্ট কৰিলে। এতিয়া তাক কেইটামান ফটো উঠাই দিওঁ। তাৰপিছত এয়া আজি ষ্টাৰ্ট হৈছে। আশীৰ্বাদ কৰিব যাতে আমাৰ খেতিখিনি ভাল হয়, ছাকচেছফুল হওঁ আমি। মই চাদৰ মেখেলা পিন্ধি আহিছোঁ, একদম ট্ৰেডিশ্যনেল। আৰু এয়া চাওক গুচি লোৱাত ক'লা কচু বাঁহৰ চেকেনি এডাল বিশেষকৈ পুতিব লাগে আৰু গোছ 5টা দিব লাগে আৰু লগতে ঠগিখন নিজৰ ইচ্ছানুযায়ী। আৰু এনেকুৱাকৈ আমি আমাৰ খেতিখিনি আৰম্ভণি কৰিলোঁ। এয়া তাৰ পৰা আহি আকৌ আটা মাৰিছোঁ। আটা মাৰি সিহঁতক লুচি চাহ দিম। আৰু যিহেতু সিহঁতে ভাত পানী খোৱা লোৱাৰ সেইটো নাই, গধূলিহে ভাত পানী খাব বোলে, ৰাতিপুৱা খাই বৈয়ে আহে চাগে। সেইকাৰণে সিহঁতক চাহটো ভালকৈ খুৱাব লাগে। আৰু তেনেকুৱাকৈ ব্যস্ত হৈছোঁ দুপৰীয়া। এয়া লগে লগে অলপ ভিডিঅ'ও ৰাখি থৈছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু কেনে পালে জনাবচোন। আকৌ এয়া নেক্সট ডে আহিছোঁ আমি। সিদিনাখনে আৰু ভিডিঅ' কৰাই নহ'ল।
ঘৰ পালোঁ আহি আৰু দৌৰা দৌৰিকৈ চাহ বনাই আছোঁ আৰু মিঠাই বন লাল চাহ আৰু এনেকুৱাকৈয়ে চাহখিনি বনাই লৈ যাওঁ। ৰোৱনীবিলাকে বহুত পুৱাই ভুই ৰুব আহে নহয়, সেইকাৰণে মানে সিহঁতৰ কাৰণে বহুত দৌৰা দৌৰিকৈ এইবিলাক বনাইছোঁ। লগতে কলপাত ইউজ কৰিছোঁ দেই, এইটো বহুত বেছি ভাল লাগে। আৰু এয়া তাৰ পৰা চাহ পানী দি আহিলোঁ। ভিডিঅ' চিডিঅ' সেইটো সময়ত কৰা মানে ইমান সম্ভৱ নহ'ল, মানে বহুত দৌৰা দৌৰি আটানি হয়, তাতে ভিডিঅ' চিডিঅ' কৰিলে মানে গালিবিলাকে খাব লগা হৈছে। আৰু এয়া চাওক কিমান ৰ'দ দুপৰীয়া টাইমত। এইখিনি যিয়ে নহওক বস্তুখিনি আমি ইয়াতে ৰাখি থৈ দিলোঁ। এতিয়া 12:30 বাজিল আৰু মই বনাব আহিছোঁ সিহঁতৰ কাৰণে অলপ খাদ্য আৰু আটা মাৰি আছোঁ। চাহ খাব সিহঁতে, দুপৰীয়া সিহঁতে ভাত নাখায়। ৰাতি মানে গধূলি সময়ত সিহঁতে পেক লৈ পেলাই আহে আৰু ঘৰা ঘৰি যায় বাৰু, ভাতৰ ছিষ্টেম নাই। গতিকে চাহটোৱে ভালকৈ দিব লাগে, দুবাৰ চাহ দিব লাগে, ৰাতিপুৱা এবাৰ আৰু দুপৰীয়া টাইমত এবাৰ। চাহ দিব আহি আছোঁ এতিয়া এই ৰাস্তাৰে। আজি আৰু বোকা নখচোঁ, এখৰা এনেকৈ আমাৰ ৰাস্তাই যাম। তাৰপিছত সিফালে তাক মাতিম, কঠীয়া যিজন মানুহে ঠিক ঠাক কৰি দি আছে তাক মাতি পেলাই এই চাহখিনি সিফালে লৈ যাব দিম। মানে যিখিনি মাটিত ৰুই আছে সেইখিনি মাটিত যাবলৈ হ'লে বোকা খচিব লাগে, সেইকাৰণে মানে তাক মাতি এনেকৈ দি পঠিয়াম বুলি ভাবিছোঁ। আৰু ৰ'দৰ কাৰণে ছতাটো লৈ আহিছিলোঁ, ভাটিবেলা হ'লেও বৰ ৰ'দ। চাই থাকিব মোৰ ভ্লগ, অকণমান কিবা কৰিছোঁ। এতিয়া সিহঁতৰ চাহত লৈ আহিছোঁ গজা, লুচি আৰু চাহ, তেনেকুৱা হয় পিছবেলা। এতিয়া আমি শিৱ মন্দিৰলৈ যাব ওলাইছোঁ। আজি হ'ল সোমবাৰ, প্ৰথমটো দিন। মই দুই পালি দিগদাৰ হ'ব না মাতবা, কেতিয়াবা হৈ যায় এভাৰি তাইক মাছ আহিলে সেইফালে এই বেগকেইটা লৈ এভাৰি বৰষুণ নামাত আছে।